হয়, আমাৰ ইয়াত ৮ তাৰিখে এটা বাচ্চা আহিছিলে। বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে। আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যনবিলাক কৰা হয়, তেনেকৈ এইবাৰো ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল। কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে। কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই। গতিকে শিশুজন একেবাৰে ষ্টেবল আছে, ভয় খাব লগা বিশেষ একো নাই।